এক দেশ এক নিৰ্বাচন ইয়াত বৰ্তমান সময়ত ভাৰতবৰ্ষত সম্ভৱ নে? বিধানসভা আৰু লোকসভা নিৰ্বাচন ভাৰতবৰ্ষত যিমান ৰাজ্য আছে গোটেইকেইখন ৰাজ্য একেলগে বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন বৰ্তমান পৰিস্থিতিত কোনো পদ্ধতিৰে যে সম্ভৱ নহয়, কাৰণ কেৱল জনগাঁথনিয়ে নহয়, যোগাযোগৰ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা বা যিটো সুৰক্ষাৰ কথা আছে, তাতে গোটেইকেইখন ৰাজ্যত একেলগে নিৰ্বাচন হ'লে যিটো সুৰক্ষাৰ প্ৰতি যিটো এটা ফৌজী বা পুলিচৰ যিটো সুৰক্ষাৰ দায়িত্ব, ইমান দায়িত্ব কোনো পধ্যে কিন্তু তেওঁলোকে ল'ব নোৱাৰে, কাৰণ সকলো ৰাজ্যত কিন্তু সমানভাৱে কিন্তু সুৰক্ষিত নহয়। এক দেশ এক নিৰ্বাচন পাতিবলৈ বৰ্তমান মোদী চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে, কিন্তু বিৰোধী ৰাজনৈতিক দলসমূহে কিন্তু ইয়াত তীব্ৰভাৱে বিৰোধিতা কৰিছে। তেওঁলোকে স্পষ্টভাৱে জনাইছে, কংগ্ৰেছকে ধৰি মূল যিবোৰ বিৰোধী দল আছে তেওঁলোকে এক দেশ আৰু এক নিৰ্বাচন তীব্ৰভাৱে তেওঁলোকে বিৰোধিতা কৰিছে। এয়া তেওঁলোকে কোনোপধ্যে সফল হ'ব নিদিব বুলি তেওঁলোকে ঘোষণা কৰিছে। কিন্তু বিজেপিৰ চৰকাৰ বা বিজেপিৰ নেতৃবৃন্দ, কৰ্মীবৃন্দ, তেওঁলোকৰ সদস্যসকলে এই এক দেশ এক নিৰ্বাচনক সমৰ্থন জনাইছে। এতিয়া মূল কথা হ'ল, আমাৰ দৰে মানুহে ইয়াৰ বিৰোধিতা কৰিলেও নহ'ব বা ইয়াৰ সপক্ষে কথা ক'লেও একো কাম নহ'ব। মূল কথা হ'ল, যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিছিল। ভাৰতবৰ্ষৰ প্ৰত্যেকটো সৰু বৰ ৰাজনৈতিক দলৰ লগত আলোচনা মৰ্মেহে আৰু প্ৰত্যেকেই যদি ইয়াত সহমত পোষণ কৰে তেতিয়াহ'লে সেইটো বেলেগ কথা আছিল। ইয়াৰ বিৰোধিতা কৰাৰ কিন্তু কাৰণো আছে। কাশ্মীৰ, মণিপুৰ, হিমাচল, উত্তৰ প্ৰদেশ, বিহাৰ এইবোৰ ৰাজ্যত বা আমাৰ অসমকে ধৰি বহুত স্পৰ্শকাতৰ অঞ্চল আছে আৰু বহুত স্পৰ্শকাতৰ কেন্দ্ৰ আছে। এই যিবোৰ স্পৰ্শকাতৰ কেন্দ্ৰ আছে এইবোৰ কেনেকৈ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ? এনেই এটা ৰাজ্যত 4টা, 5টা, 7টা পৰ্যায়লৈকে নিৰ্বাচন অনুষ্ঠিত কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। তাৰপিছতো গোটেই ভাৰতবৰ্ষৰ একেলগে মিলি হয়, লোকসভা নিৰ্বাচন গোটেই ভাৰতবৰ্ষত একেলগে হয়, কিন্তু কেইবাটা পৰ্যায় হয়, একদিনাই নহয়, সেইটো এটা লাইন। কিন্তু কেৱল ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰাটো আমি কোনোপধ্যেই আমি সমৰ্থন কৰিব নোৱাৰোঁ। চৰকাৰৰ যিবোৰ জনবিৰোধী কথা তাক আমি তীব্ৰভাৱে বিৰোধিতা কৰি যাম, আৰু চৰকাৰে যিবোৰ ভাল কাম কৰিব সেই ভাল কামৰ আমি শলাগ সদায় ল'ম। চৰকাৰ কোন দলৰ সেয়া কথা নাই। যদি ৰাইজৰ সপক্ষে কথা কয়, যদি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কথা কয়, নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত কথা কয়, উগ্ৰপন্থী সমস্যা সমাধানৰ স্বাৰ্থত কথা কয়, বানপানী সমস্যা সমাধানৰ স্বাৰ্থত কথা কয়, তেতিয়াহ'লে আমি যিকোনো দলৰ চৰকাৰ নহওক কিয়, যিকোনো দলৰ চৰকাৰ হ'লেও আমি তাক সমৰ্থন কৰিম। আমাৰ দৰে সাধাৰণ ৰাইজখিনি দেশত শান্তি সম্প্ৰীতি বিচাৰে, ভাতৃত্ববোধ বিচাৰে। কেতিয়াও আমাৰ দৰে সাধাৰণ যিবোৰ হিন্দু হওক, মুছলমান হওক, তেওঁলোকে কিন্তু কোনোদিনে বিৰোধিতা নিবিচাৰে। দেশত শৃংখলাবদ্ধভাৱে এটা শান্তিপ্ৰিয় ভাৰতবৰ্ষ সকলোৱে কামনা কৰে। কিন্তু এই এক দেশ এক নিৰ্বাচন ভাৰতবৰ্ষৰ দৰে বৃহৎ জনবহুল দেশত কিন্তু সম্ভৱ নহয়। 140 কোটিৰ ওপৰত জনসংখ্যা, এই 140 কোটিৰ ওপৰত জনসংখ্যাত এক দেশ এক নিৰ্বাচন কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এয়া কোনোপধ্যেই বৰ্তমান সময়ত সম্ভৱপৰ নহয়। কেৱল আকাশত গৰু উঠা কথা বা গছত গৰু উঠা কথা ক'লেই কিন্তু মানুহে কেতিয়াবা হাঁহিব। এইবোৰ কথা কৈ বৰ্তমান যিটো সময়, এই সময়ত একো লাভ নাই। এক দেশ এক নিৰ্বাচন আমি সমৰ্থন নকৰোঁ বা চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকে এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত জনসাধাৰণৰ স্বাৰ্থত, জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ত্যাগ কৰিব লাগে। মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে বেছি বেছিকৈ শ্বেয়াৰ কৰিব, আৰু প্ৰত্যেকেই আপোনালোকে কমেণ্ট বক্সত মতামত দাঙি ধৰিব। চৰকাৰে যিটো নিৰ্ণয় লৈছে এক দেশ এক নিৰ্বাচন, এয়া আপোনালোকে সমৰ্থন কৰে নে বিৰোধিতা কৰে? আপোনালোকে নিশ্চিতভাৱে কমেণ্ট কৰি আপোনালোকৰ মূল্যৱান মতামত আগবঢ়াব।